মানে নন্দন আপুনি নিশ্চয় গম পায় আমাৰ দেশৰ বিদেশ মন্ত্ৰালয়ে ইতিমধ্যে বাংলাদেশৰ হাই কমিশনাৰক মাতি নি তেওঁলোকৰ পৰা এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ৰিপৰ্ট বিচাৰিছে সেইটো মই জানো অহাকালিৰ ভিতৰত বাংলাদেশৰ হাই কমিশনাৰে ভাৰতক সম্পূৰ্ণ কথা অৱগত কৰিব না মই কি কৈছো লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যেতিয়া বিএনপিৰ নেত্ৰীয়ে যেতিয়া চিকিৎসাৰ প্ৰয়োজন হৈছিল প্ৰধানমন্ত্ৰীয়ে কৈছিল যে দৰকাৰ হ'লে ভাৰতে চিকিৎসা সেৱা প্ৰদান কৰিব তাত মুনিৰা ভয় খাই গৈছিল যে ভাৰতে বিএনপিৰ নেত্ৰীক যদি চিকিৎসা দিয়ে এইটো মুনিৰা ভয় খাই এই জামাতক লগাই এইটো কৰিছে মই সেইকাৰণে কৈছোঁ প্ৰধানমন্ত্ৰী মোদীৰ এটা মাত্ৰ বাক্যই কি হয় পাকিস্তানক লৰচৰ কৰি দিয়ে থৰহৰি কম্পমান হৈ যায় তেনে ক্ষেত্ৰত টিপু চন্দ্ৰ দাসে হওক হিন্দুৰ ওপৰত অত্যাচাৰে হওক বা ভাৰত বিৰোধী এই কাণ্ডত হওক কিয় মনে মনে আছে মনে থকা নাই ভাৰতে ইতিমধ্যে সীমান্ত অঞ্চল সক্ৰিয় কৰিছে সামৰিক সঞ্চালন তাত বৃদ্ধি কৰিছে আৰু ভাৰতবৰ্ষৰ বৈদেশিক মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বাংলাদেশৰ পৰা যিখিনি ডিপ্ল'মেটিক হেঁচা প্ৰয়োগ কৰিব লাগে কৰিছে কালকাতাৰ এয়াৰপৰ্ট বাংলাদেশৰ যিখিনি গাৰ্মেণ্টছ প্ৰডাকশ্যন কালকাতা এয়াৰপৰ্টৰ পৰা বাহিৰত গৈছিল সেইবিলাক বন্ধ কৰিছে আগতে বন্ধ কৰিছে গতিকে মানে বাংলাদেশৰ গাৰ্মেণ্টছ ইণ্ডাষ্ট্ৰী ইতিমধ্যে ক্ৰেকডাউন হৈছে এটা মোৰ বিৰতিৰ সময় চমুকৈ ক'ব এটা প্ৰসংগ উত্থাপন হৈছে পশ্চিমবংগত নিৰ্বাচন আছে পশ্চিমবংগৰ নিৰ্বাচনত হিন্দুৰ ওপৰত বাংলাদেশৰ হোৱা অত্যাচাৰৰ প্ৰসংগটো আপোনালোকে সজীৱ কৰিবৰ কাৰণে মনে আছে নহয় আমি মানুহ মাৰি ৰাজনীতি কৰা পাৰ্টি আমাৰ নহয় আমি কৈছোঁ যে হিন্দুৰ সুৰক্ষাটো আমাৰ মেইন এজেণ্ডা বাংলাদেশত আজি চাওক হাদিৰ যিটো ঘটনা এই ঘটনাটোৰ লগত বাংলাদেশৰ ইণ্টাৰনেল পলিটিক্স আছে তাত ভাৰতবৰ্ষ কোনো কাৰণত জড়িত নহয় মই এটা বিৰতি লৈ ল'ব কথাখিনি কমপ্লিট হোৱা নাই